এই মানুহজনেই আপোনালোকে চাই আছে মুখ্যমন্ত্ৰী, আৰু এই মানুহজনেই হৈছে যিজন মুখ্যমন্ত্ৰী হৈ মিয়া মানুহক গালি পাৰে আৰু ঘৃণা কৰে মুছলিমক। আৰু এই মানুহজনেই বিজেপিৰ ভিতৰত আটাইতকৈ ধাৰ্মিক বুলি আমি ভাবোঁ। আৰু এই মানুহজনেই মিয়া মানুহক হিংসা আৰু বেয়া গালি গালাজ পাৰাৰ কাৰণটো হৈছে এই মানুহজন আটাইতকৈ বিজেপিৰ ভিতৰত অসমৰ ভিতৰত ধাৰ্মিক। আৰু একাংশ ভক্ত যে আছে বিজেপিৰ ভিতৰত, এই ভক্ত কিছুমানে খুব বেছি পচন্দ কৰে এই মানুহজনেই, কাৰণ এই মানুহজনে মুছলমানক গালি পাৰে। এই মানুহজন বেছি ধাৰ্মিক, আৰু বেছি ধাৰ্মিক হোৱাৰ কাৰণে, বেছি গালি পাৰে কাৰণে কিছুমান এনেকুৱা ভক্ত আছে যিসকলে এই মানুহজনক ছাপোৰ্ট কৰি আছে। এতিয়া চাওক বন্ধুসকল, ধাৰ্মিক কোন হয়? কোনোবাই মানৱতাৰ বিপক্ষে গান গাই থাকিব আৰু নিজকে আপুনি ধাৰ্মিক বুলি ভাবিব, এয়া কোনো ধৰ্ম হ'ল নেকি? আপোনালোকলৈ প্ৰশ্ন, এয়া কোনো ধৰ্ম হ'ব পাৰে নেকি? মানৱতাৰ বিপক্ষে কোনোবাই ধাৰ্মিক হৈ গান গাই থাকিব, এটা জাতিক টাৰ্গেট কৰিব আৰু এনেকুৱা মন্তব্য কৰিব যে ৰিক্সাৱালাৰ ভাড়া 5 টকা হ'লেও 4 টকা দিব। যিমান মিয়া মানুহক কষ্ট দিব পাৰে দি থাকক, মিয়া মানুহক কষ্ট যিমান দিব পাৰে দি থাকক। আৰু এইজন মানুহ ধাৰ্মিক কেনেকৈ হ'ব পাৰে? আৰু এই মানুহজন অসমীয়াৰ চৰ্দাৰ কেনেকুৱা হ'ব পাৰে? আপোনালোকে নিজেই কল্পনা কৰক। কোনো এজন আহি ক'ব যে আমাৰ অসমৰ ঠিকাদাৰ মই, তেতিয়াহ'লে আপুনি মানি ল'ব নেকি? চাওক, অসমৰ ঠিকাদাৰ কোন হয়? অসমীয়াৰ ঠিকাদাৰ মই বুলি ক'লে নহ'ব। অসমীয়াৰ ঠিকাদাৰ বহুত আছে। হয়, ভূপেন হাজৰিকা আছে, জুবিন গাৰ্গ আছে, আৰু তেনেকুৱা বহুতো আছে। আপোনালোকে জানে ইতিমধ্যে। নতুনকৈ অসমৰ ঠিকাদাৰ হোৱাৰ প্ৰয়োজন নাই, কাৰণ অসমীয়াৰ ঠিকাদাৰ, অসমীয়াৰ স্বাভিমান এইটো নহয় 5 টকা ভাড়া হ'লে 4 টকা দিব লাগে ৰিক্সাৱালাক। এইটো অসমীয়াৰ স্বাভিমান নহয়, এইটো ধৰ্মৰ স্বাভিমান নহয়। এইটো হিন্দু ধৰ্মত নাই, আছে নেকি যে ৰিক্সাৱালাৰ ভাড়া 5 টকা হ'লে 4 টকা দিব লাগে আৰু যিমান পাৰে মিয়া মানুহক কষ্ট দিব লাগে? এইটো কি হিন্দু ধৰ্মত আছে নেকি? নাই। যেতিয়া তাৰমানে কিছুমানে কৈ থাকে যে মিয়া মানুহ বাংলাদেশী হয়। চাওক, মিয়া হিন্দু বুলি নহয়, যি বাংলাদেশত যাব লাগে, এয়া কষ্ট বুলি নহয়। যি বাংলাদেশী, যিজন বাংলাদেশত পঠাব লাগে, এইটো মুখ্যমন্ত্ৰীৰ দায়িত্ব, চৰকাৰৰ দায়িত্ব। তথাপিও যদি বাংলাদেশত নাযায়, গুলি কৰি মাৰি দিব লাগে, শেষ কৰি দিব লাগে, বাছ ফিনিছ। কিন্তু এইবিলাক মন্তব্য কৰি ভাৰতীয় মানুহক হাৰাশাস্তি কৰিব আৰু কিছুমানে ছাপোৰ্ট কৰি থাকিব, কাৰণ এই হৈছে ধাৰ্মিক, এই হৈছে অসমীয়াৰ ঠিকাদাৰ, মানৱতাৰ ঠিকাদাৰ, অসমীয়াৰ ৰক্ষক। এতিয়া আপোনালোকলৈ অনুৰোধ, আপোনালোকে কওক আপোনালোকৰ ধৰ্মত আছে নেকি? যদি আছে তেতিয়াহ'লে ছাপোৰ্ট কৰি থাকক, আৰু যদি নাই আপোনালোকৰ ধৰ্মত, তেতিয়াহ'লে এই মানুহজন অসমীয়াৰ ঠিকাদাৰ হ'ব নোৱাৰে, অসমীয়াৰ ক্ষতিকাৰক শেষ হ'ব পাৰে। ভিডিঅ'টো অলপো ভাল লাগিলে এটাকৈ শ্বেয়াৰ কৰিব আৰু ৰাইজক দেখুৱাই দিয়ক অসমীয়াৰ ঠিকাদাৰ কোন হয়, মানে অসমীয়াৰ ৰক্ষক কোন হ'ব পাৰে। এনেকুৱা মানৱতাৰ ফেৰিৱালা নাকি জুবিন গাৰ্গ, নাকি ভূপেন হাজৰিকা? জুবিন গাৰ্গৰ ন্যায়টো আজিকালি আৰু কি ক'ম, এইবিলাক কথা কৈ জুবিন গাৰ্গৰ ন্যায় ডাকি পেলালে। আৰু কেতিয়াবা জুবিন গাৰ্গৰ ন্যায়ৰ কথা উত্থাপন হ'ব নে নাই আপোনালোকেহে জানে, ৰাইজেহে জানে। ৰাইজে যদি মনত পেলাই দিয়ে তেতিয়াহ'লে উত্থাপন হ'ব।